গগৈ ডাঙৰীয়াই ডাঙৰ এটা ভুল কৰিলে যে হিমন্ত বিশ্ব শৰ্মাক তেওঁ মন্ত্ৰী পাতিলে, ৰাজনৈতিকভাৱে তেওঁ বিভিন্ন ধৰণে সহায় কৰিলে আৰু তাৰ প্ৰতিদান এতিয়া সেই মৰা মানুহটো লৈ পেলাই তেওঁ তৰুণ গগৈৰ এই কেলেংকাৰীত জড়িত আছেনে নাই ৰাইজৰ ওপৰত আমি এৰি দিছোঁ। এনেধৰণৰ উৎপাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঝাৰখণ্ডত কৰিছিল আৰু সেইকাৰণে ঝাৰখণ্ডৰ মানুহে তেওঁক ৰিজেক্ট কৰিছিল আৰু সেইকাৰণে আজি বিজেপিত তেওঁৰ স্থানটো আজি ধৰক বৰক হৈ গৈছে। এনেধৰণৰ কথা বতৰাবিলাকে অসমৰ ৰাইজে খুব বেয়া পাইছে। আজি মোক আপোনালোকে সুধি আছে, আপোনালোকে সোধাৰ লগে লগে কমেণ্টবিলাক চাব আপোনালোকে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক কথা বতৰা কৈ আছে তাৰ তলত যিমানবিলাক কমেণ্ট কৰিছে, যিমানবিলাক উক্তি দিছে, 99.9% হিন্দু মানুহে তেওঁক বেয়াকৈ সমালোচনা কৰিছে। এই কেইটামান দিনৰ ভিতৰতে নিৰ্বাচন হ'ব, ৰাইজে এই কথাবিলাকৰ উত্তৰ দিব। এনেধৰণৰ কথা বতৰাবিলাক ভাৰতবৰ্ষৰ তেলেংগানা ৰাজ্যত কেচিআৰ বুলি যিজন মুখ্যমন্ত্ৰী আছিল তেওঁ এনেধৰণে উৎপাত কৰিছিল। আজিৰ যিজন কংগ্ৰেছৰ মুখ্যমন্ত্ৰী ৰেমন ৰেড্ডীক এনেদৰে অত্যাচাৰ কৰি জেললৈ লৈ গৈছিল। ৰাইজে এতিয়া তেওঁক এনেকুৱা ধৰণৰ ফাটেকত দিলে যে কেচিআৰৰ নাম গোন্ধ আজি নাইকিয়া। হিমন্ত বিশ্ব শৰ্মাৰ অস্তিত্ব সংকট হৈছে আৰু সেইকাৰণে তৰুণ গগৈ লেখীয়া মানুহক এনেধৰণে তেওঁ অপমান কৰিছে। ৰাইজে ইয়াৰ উচিত শিক্ষাত অহা নিৰ্বাচনৰ সময়ত তেওঁ এখতিয়াৰৰ বাহিৰৰ কাম কৰিছে। মোৰ মতে এখতিয়াৰৰ এই কথাখিনি একেই কথা যে আজি গৌৰৱ গগৈ ডাঙৰীয়াক কেতিয়াৰ পৰা তেওঁ এনেধৰণেৰে হলঠেকত পেলাবলৈ বিভিন্ন ধৰণে ষড়যন্ত্ৰ কৰি আছে। যেতিয়াৰ পৰা তেওঁ গম পালে যে অসমৰ সকলো ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াক গ্ৰহণ কৰিছে, যেতিয়া যোৰহাটত তেওঁ সৰ্বশক্তি প্ৰয়োগ কৰিও তেওঁ গৌৰৱ গগৈ ডাঙৰীয়াক পৰাস্ত কৰিব পৰা নাই, এতিয়া তেওঁ বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ লিপ্ত হৈছে। এই ষড়যন্ত্ৰ অসমৰ ৰাইজে প্ৰতিহত কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।